বলবমৰ লগত আমাৰ ঘৰখনৰ এটা সুকীয়া সম্পৰ্ক আছে যিটো মানে এইবছৰো ব্যতিক্ৰম নহয়। ঠিক তেনেদৰে আমাৰ যোৱা দেওবাৰে সকলো প্ৰসাদখিনি আমাৰ ঘৰৰ পৰা দিয়া হ'ল। যিখিনি বলবমৰ কাৰণে গৈছিলে তেখেতলোকৰ বাবে সেইখিনি আমাৰ ঘৰতে মগু মানে গাজি কৰি দিয়া হ'ল, সেইখিনি লৈ গ'ল তেখেতলোকে। আৰু সোমবাৰৰ দিনাই এয়া আমাৰ ঘৰৰ পৰা পুৰি দিয়া হৈছিলে। সেইটো সুযোগতে যোৱাৰ সৌভাগ্যকণ হ'ল। মই আগতে বলবম গৈছোঁ, কিন্তু পিয়াংগিনী যেতিয়া হ'ল তাৰপিছৰ পৰা যোৱা হোৱা নাই, তাৰ কাৰণ তাই সৰু হৈ আছে। কিন্তু এইবছৰ যাব পৰা হ'ল, তাই ডাঙৰ হ'ল বাৰু, বুজা হ'ল। ক'লে মানে শুনে যে তুমি থাকা, মই আমুকৰ পৰা আহোঁ বুলি ক'লে তাই কেতিয়াও প্ৰতিবাদ নকৰে। মানে কথাটো বুজাই দিলে তাই দ্বিতীয়বাৰ কিয় বুলি সেইটো মানে কুৱেশ্যন নকৰে। আৰু সেইকাৰণে পাৰিলোহেঁতেন যাবলৈ, কিন্তু বিশেষ মানে অসুবিধাৰ লগতে আৰু এইবাৰ মহিলাসকল যোৱা নাই, সেইকাৰণে যোৱা নহ'লে। আৰু এনেদৰে সোমবাৰে দিনা যাবলৈ পাই বহুত বেছি ভাল লাগিলে। আমি 8টামান বজাতে গ'লোঁ আৰু নাম লৈ মেলি থাকোঁতে 12টামান বজাত ঘৰত আহিছোঁ। সেই সময়খিনি খুব বেছি ভাল লগা সময়। বিশেষকৈ আমি এনেকৈ সমজুৱা ঠাইত মানে বিশেষকৈ মই বেছিকৈ নাযাওঁ, কিয়নো আমাৰ ঘৰৰ পৰা নামঘৰটো দূৰত। কিবাকিবি পাতিলে মানে যোৱা নহয় তেনেকৈ, কিন্তু এনেকৈ সমাজলৈ ওলাই গৈ কিবা এটা কৰি দি ভাল লাগে দিয়কচোন। আৰু লগতে এই সকামৰ যি ভাগ, মানে সকাম বা মানে মন্দিৰত বা কিবা পতা হওক ৰাজহুৱাভাৱে ভগৱানৰ কাৰণে কিবা যেতিয়া অৰ্চনা কৰা হয় ন, বস্তুটো খাই বহুত বেছি ভাল লাগে নহয়নে? আৰু ঠিক সেইদিনাখনি ব্যতিক্ৰম নাছিলে। প্ৰসাদখিনি খাই মই ইমান ধুনীয়া পালোঁ নহয়, লুচি পুৰি, খীৰকণটো ক'বই নালাগে।